শুভেচ্ছা জনাইছোঁ আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈ। নতুন বছৰটো অসমৰ ৰাইজৰ সুখ সমৃদ্ধিৰ বছৰ হওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে, ৰাইজে যাতে সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰে, তাকেই আমি নতুন বছৰত আশা কৰোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমূহ অসমৰ ৰাইজলৈ মোৰ অন্তৰভৰা সেৱা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ, যাতে সকলোৰে ফল মংগলে থাকক। নতুন বৰ্ষ আহি আছে। নতুন বৰ্ষটোত ৰাইজে মানে নতুন উদ্যমেৰে কাম কৰি যাওক, সফল হওক, সকলো শান্তিত থাকক, সুখৰ হওক। 2025 চনত অসমবাসী ৰাইজক মোৰ ফালৰ পৰা